বোলে দেৱতাৰ ভাংগু সবে তুল আইগা কৰা বেহি সবে গলে লগা দুল বানৰক যেন নচু আৰে ঘৰে ঘৰে চাউলৰ মাগি খাওক হলে প্ৰাণৰ তৰে। জয় কৃষ্ণ। এতিয়া সেইজন বলিয়ৰ দ্বাৰ পালকে দৌৰা দৌৰি গৈ বলি ৰজাক কৈছে, হে দৈত্যৰাজ, আচৰিত কথা, সেই দেৱৰাজ ইন্দ্ৰৰ সকলো দেৱগণক লৈ লগত তেওঁলোকৰ গুৰু বৃহস্পতিৰ সতে তেওঁলোকে নিৰস্তৰভাৱে খালী ছিংগল বস্ত্ৰ পৰিধান কৰি আমাৰ সেই দ্বাৰৰ ওচৰত বহি আছে আৰু তোমাক লগ পাব বিচাৰিছে। গতিকে মই হে মহাৰাজ তোমাক ক'লোঁ, তুমি কি কোৱা সোনকালে উত্তৰ দিয়া, মই তেওঁলোকক জনাব লাগে। এই কথাষাৰ শুনাৰ লগে লগে সেই বলিৰ ৰাজ্যত বলিৰ বাকী মন্ত্ৰী পাৰিষদ বাকী মহান মহান দৈত্য বীৰসকলে কৈছিল, হেৰা দৈত্যৰাজ, তুমি আজ্ঞা কৰা সেইজন ইন্দ্ৰক এতিয়াই আমি গোটেইসকলে ধৰি তেওঁক বধ কৰোঁ। আৰু কিছু কিছুৱে কৈছিল বোলে, হে দৈত্যৰাজ, তুমি আজ্ঞা কৰা, এওঁ কি কৰোঁ জানা, এই যেনেকৈ বান্দৰক ৰছী লগাই লৈ নচুৱাই থাকে, আমি দেৱগণক এনেভাৱে শাস্তি দিওঁ। এনেভাৱে অনেক দৈত্যই অনেক বাক্যইদি দেৱসকলক শাস্তি দিয়াৰ কথাৰ প্ৰকাশ কৰিছিল। আৰু এই সমস্ত কথা শুনি এতিয়াবা বলিৰাজে কি উত্তৰ দিয়ে পিছৰ পদত দিয়া আছে, আহক আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। শুনি দ্বাৰ পালে দ্বাৰ দিলাতা বক্ষণে ইন্দ্ৰ বৰিশনি লংকদেৱ গণে নাহি কথা মাত আদি সংকীত ভাব ইন্দ্ৰ কদে হিয়া বলি চালিল গাৰ ভৰি পাঞ্চ ছয় বাতি গৈলা ৰংগ মনে আংকুৱালি ইন্দ্ৰ কব খাইলা সিংহাসনে। নমস্কাৰ কৰি দৈত্য ৰাজ ভৈৰথিৰ কপতে বুলন্দ ইন্দ্ৰ অহুয়ু চিৰাগ জীৱ। জয় কৃষ্ণ। এই যে দৈত্যসকলে দেৱৰাজ
ইন্দ্ৰকে প্ৰমুখ্যই সেই দেৱগণক বলি পোৱা আজ্ঞা বিচাৰিছিল যে সেইসকলক শাস্তি দিওঁ, বধ কৰোঁ, অত্যাচাৰ কৰোঁ, অনেক ব্যৱস্থা। তেতিয়া সকলো দৈত্যৰ কথা শুনি দৈত্যৰাজ বলিয়ে কৈছিল, হেৰা তোমালোকে মনে মনে থকা, তোমালোকে যি কৰিব বিচাৰিছা এইবোৰ বেয়া কথা, বেয়া কাম। কাৰণ তোমালোকে শুনা, সেই দেৱৰাজ ইন্দ্ৰই আজি আমাৰ গৃহলৈ আহিছে। অৰ্থাৎ যদি এজন শত্ৰুৱেও আমাৰ প্ৰত্যেকৰ নিজৰ গৃহলৈ আগমন হয়, তেওঁক মিত্ৰতাৰ ব্যৱহাৰ কৰিব দিছে। আমি পাৰোঁনে বাৰু? অমুকা আহিছে, আইগৰাকীয়ে ক'লে আহিকে অমুকা আহিছে, এই সেইটো মই নাই বুলি কবি, বহিব নিদিবি তাক বুলি কৈ দিব, হয়নে বাৰু? নহয়, যিমান শত্ৰু নহওক গৃহলৈ আহিলে আমি তাক মিত্ৰতাৰ ব্যৱহাৰ কৰিব লাগিব। কপটভাৱে হ'লে নহ'ব, অকপটভাৱে আমি সেইজনক সম্ভাষণ জনাব লাগিব, ৱেলকাম কৰিব লাগিব। সেইকাৰণে কৈছে যে মোৰ গৃহলৈ আহিছে দেৱগণ, এই অযোগ্য কৰ্ম তোমালোকে নকৰিবা। যদিও শত্ৰু হয় তেওঁলোক আমাৰ অতিথি দেৱো হ'ব। অতিথিক আমি সেৱা সৎকাৰ সেৱা শুশ্ৰূষা কৰিব লাগে। আৰু এনেভাৱে কৈছে যে পূৰ্বৰ যিমান দুখ গুণ আছে তেওঁলোকক এইবোৰ বিচাৰ নকৰিবা। কোনোবা শত্ৰু যদিও আহে গৃহলৈ, হয় আমি আসনখন দিছোঁ, বহিবলৈ দিছোঁ, কথাও পাতিছোঁ, কিন্তু এই পূৰ্বৰ যিখন বেয়া পোৱা বেয়া কথা আছিল সেইবোৰ আমি মনলৈ ৰাখিব নালাগে, মনৰ পৰা এৰি দিব লাগে। পৰম বান্ধৱৰে আমি আলোচনা কৰিব বা মৃত্যু কি শুশ্ৰূষা কৰিব লাগিব। এনেভাৱে কৈ সেই বলিয়ে দ্বাৰপালক ক'লে, তুমি যোৱা অতি শীঘ্ৰে সেই দেৱৰাজ ইন্দ্ৰৰ তেওঁলোকক সকলোকে ভিতৰলৈ লৈ আহা। আৰু লগে লগে সেই দ্বাৰপালে গৈ ইন্দ্ৰক ক'লে যে আমাৰ মহাৰাজে তোমালোকক যাব দিছে। আৰু সেই দেৱৰাজ ইন্দ্ৰক মাজত লৈ বাকী দেৱগণে আৱৰি লাহে লাহে সেই বলিৰ ওচৰলৈ আগবাঢ়িছে। আৰু এনেভাৱে সেই বলিৰ ওচৰলৈ গৈ বলিয়ে দেখাৰ লগে লগে বলিয়ে নিজৰ ৰাজসিংহাৰ পৰা উঠি দেৱৰাজ ইন্দ্ৰক আঁকোৱালি ধৰি সুন্দৰভাৱে নি নিজৰ ৰজাৰ আসনত বহাইছে। ইন্দ্ৰক ক'ত বহালে? বলিৰ ৰাজসিংহাত, দৈত্য ৰজাৰ ৰাজসিংহাত। আৰু লগে লগে ইন্দ্ৰই কপটভাৱে কি কৈছে জানে? বলিক চিৰঞ্জীৱ হোৱা। কিন্তু তেওঁ অকপটভাৱে কোৱা নাই, ভিতৰৰ পৰা শুদ্ধভাৱে কোৱা নাই, মুখতে কৈছে। আমাৰ মানুহৰ থাকে নহয়, মুখত এটা কথা পেটত এটা কথা, হয় মুখতে ক'ব বৰ ভাল হৈছে, বৰ ভাল হৈছে, পিছত মনে মনে পেটত ভাবে কি জানে, নোহোৱাই ভাল বুলি ক'ব, হয়নে বাৰু? হয়নে নহয় বাৰু? আইসকলৰ নিয়ম আছে, এনেকৈ যে আঙুলি ভাঙি ভাঙি কয় যে, হয় আপোনালোকৰ নাই কি চাগে লুকাগুচিত, আমাৰ টেঙাগুৰিত আছে। কিন্তু দুগৰাকীয়ে যদি কিবা কাৰণ কিবা লাগিল, এগৰাকীয়ে ক'ব হওক এনেকুৱা হওক তেনেকুৱা হওক, হয়নে বাৰু? কি লাভ আছে? একো লাভ নাই। আজি আছো কালি যামগৈ, হয়নে বাৰু? এতিয়া দপদপাই ঈশ্বৰৰ কথা কৈ আছো, যদি এতিয়াই লৈ যায় আমিতো কামনাই কৰি থাকোঁ ভগৱন্তৰ গুণৰ নামত সাধু সংগত থাকোঁতে আমি অন্তিম সময় বিচাৰি আছো। আমাৰ ভক্তসকলে জানে, বান্ধৱসকলে জানে, ভগৱানক সেই কামনাই কৰোঁ। বিভিন্ন অনুষ্ঠানত গ'লেও সেইভাগকে আমি আশীৰ্বাদ বিচাৰোঁ ভক্তসকলৰ পৰা। আপোনালোকে এটা আশীৰ্বাদ কৰিব, কি জানে? আপোনালোকে জয় কৃষ্ণ বুলি ক'লে গম পাম যে আমিও অন্তিম সময় এনেভাৱে সাধু সংগতে বিচাৰিছোঁ। জয় কৃষ্ণ। আৰু আপোনালোকে নিদিয়ে, তাৰমানে আমাৰ বহুজনে দিলেই বিদায়, বুজি পাইছে? গতিকে এই কথাটোকে কৈছে। যাওক, এতিয়া কি কৈছে ইন্দ্ৰই কপটভাৱে বলিক কৈছে চিৰঞ্জীৱ হোৱা, তেওঁ কিন্তু ভিতৰৰ পৰা কোৱা নাই। অৰ্থাৎ এই যে দেৱসমূহৰ কপট ভাৱটো থাকে। এতিয়া আমাৰ লগত দেৱতা আছে, অসুৰো আছে, হয়নে বাৰু? এতিয়া দেৱসমূহ হৈছে আমাৰ 14জন দেৱতন্ত্ৰ আমাৰ শৰীৰত আছে, দৈত্যসমূহো আছে। আমি যদি দেৱসমূহক আশ্ৰয় বেছি দিওঁ আমাক অলপ বিপদত পেলায়, আৰু দৈত্যসমূহতো বিপদত পেলাই থাকে এনি টাইম, হয়নে বাৰু? এতিয়া এই দৈত্য দেৱক একত্ৰিত কৰি আমাৰ এই ক্ষীৰসাগৰখন মন্থন কৰি অমৃত উদ্ভৱ কৰাই
সেই অমৃত আমি প্ৰাণ কৰিব লাগিব। অৰ্থাৎ আমাৰ লগত থকা বেয়া গুণ ভাল গুণ দুইটা গুণকে আমি লৈ আমি কেনেকৈ সাগৰ মন্থন কৰিম। অৰ্থাৎ গুৰু শৰণ ভজনৰ মাগে সাধু সংগত থাকি বেদশাস্ত্ৰৰ শ্ৰৱণ কীৰ্তন ভকত সেৱাৰ মাধ্যমে গাহস্থ ধৰ্ম গুৰু সেৱাৰ পৰা আদি কৰি আমি অমৃত প্ৰাণ কৰিব লাগিব। সেই অমৃত প্ৰাণ কৰা যায় কেৱল কৰ্ণপথে। মুখেদি কিন্তু বাজেই হৈ থাকে, হয়নে বাৰু? ভিতৰলৈ নোসোমায়, কৰ্ণপথেহে আমাৰ ভিতৰলৈ অমৃত পান কৰিব পৰা যায়। আমি যিমানবোৰ খাদ্য খাওঁ মুখেৰে খাওঁ, সেই অমৃত কিন্তু আমি মুখে খাব নোৱাৰোঁ, আমি কৰ্ণপথে কৰ্ণৰ দ্বাৰেদি খাব লাগিব। সেইকাৰণে কৈছে যে বিশ্ব ব্ৰহ্মাণ্ডত ভগৱন্ত আছে, ভগৱন্তৰ লগত 14 পাৰিষদ আছে, 12 বৈষ্ণৱ, 6 ভকত। এতিয়া যদি আমি চাওঁ এই আমাৰ ক্ষুদ্ৰ ব্ৰহ্মাণ্ডত আত্মাৰূপে ভগৱন্ত আছে। আমাৰ লগত থকা 14জন দেৱতত্ত্বক আমি 14 পাৰিষদ বনাব পাৰিব লাগিব। পাৰিছোনে বাৰু? নাই। আৰু 12জনক বৈষ্ণৱ অৰ্থাৎ 5টা কৰ্মেন্দ্ৰিয়, 5টা জ্ঞান ইন্দ্ৰিয়, মন আৰু বুদ্ধি, পাছে পাছে 10, মনৰ লগত 11, বুদ্ধিৰ লগত 12জনক আমি বৈষ্ণৱ বনাব লাগিব। আৰু আমাৰ লগত থকা কাম ক্ৰোধ লোভ মোহ মদ মৎসৰ্য এইবোৰ আমি ভকত বনাব লাগিব। যদি সেই বৈকুণ্ঠত ভগৱন্তৰ লগত 14 পাৰিষদ, 12 বৈষ্ণৱ আৰু 6 ভকত থাকে, তেনেহ'লে এই দেহ মন্দিৰতো এই আত্মাৰূপে থকা ভগৱন্তজনৰ বাবে 14 দেৱতত্ত্বক 14 পাৰিষদ, 10 ইন্দ্ৰিয় মন বুদ্ধিক 12 বৈষ্ণৱ আৰু 6 ভকত বনাই সুন্দৰভাৱে এই দেহ গৃহ এৰি আত্মাই সুন্দৰভাৱে বৈকুণ্ঠ গতি দিব পাৰিব। এই ব্যৱস্থাহে আমি কৰিব লাগে। যাহক আহক, ইয়াৰ পিছত সেই যে ইন্দ্ৰক বলিয়ে ৰাজসিংহাসন দিলে, এতিয়াতো গুৰু বৃহস্পতিও গৈছে তেওঁলোকৰ, আৰু বাকীবোৰ দেৱও গৈছে। সেইসকলক বা বহিব দিছে কি নাই? নাই, হয়নে বাৰু? ইন্দ্ৰক ৰজা বুলিহে বহিব দিছে, বাকীসকলক দিছে কি নিদিছে? আহকচোন বাৰু আমি অকণমান খবলৈ চাওঁ প্ৰভুজন মধুকণ্ঠে। জয় কৃষ্ণ।
বিশ্বকৰ্মা হাস্য কৰি নপগতি ত্ৰিপুৰে কুবেৰ ভয়া খাবতি অশ্ৰী কুমাৰ মহি সৰস জয় কৃষ্ণ। এতিয়া এনেভাৱে সেই বলিৰাজে তেওঁ নিজৰ ৰাজসিংহাসন ইন্দ্ৰক দিলে আৰু সেই বলি আজ্ঞাক্ৰমে শুক্ৰাচাৰ্য গুৰুৱে সেই নিজৰ আসনখন দেৱতা গুৰু বৃহস্পতিক দিলে। তাৰকা অসুৰৰ আসনখন সেইজন পৱনক দিলে, অৰ্থাৎ বায়ু, আৰু স্তম্ভনে দিলে সেই যমক তেওঁ নিজৰ আসনখন, আৰু সম্বৰাসু আসনখন বৰুণক দিলে, আৰু নৰকাসু আসনখন সূৰ্যক দিলে। ৰাহুৱে চন্দ্ৰই গলে গলে সাবুতা সাবুতি আনন্দ কৰিলে, আৰু ময়দানৱ আসনখন বিশ্বকৰ্মাক দিলে। ত্ৰিপুৰাসু আসনখন কুবেৰক দিলে,
অশ্বিনী কুমাৰক সেই মহীয়সী আসনখন দিলে আৰু ৰুদ্ৰগণক স্তম্ভনৰ লগত বহিবলৈ দিলে। এনেভাৱে সমস্তজনে ইজনে সিজনে খাবতি কৰি আনন্দ কৰিছে দেৱতা আৰু অসুৰসকলে। এনেভাৱে আনন্দ কৰি যিমানসকল দেৱতা আহিছে সকলোকে দৈত্যসকলৰ নিজা নিজা আসনখন এৰি দিছে। আমি আকৌ কি কওঁ জানে, সেই অসুৰৰ পৰা আমি শিকিব লগা বহুত কথা আছে। আপুনি মই বহি আছোঁ চকী এখনত, কোনোবা এজন আহিল, কি কোৱা যায় জানে, এইটো চকীখন দেচোন বহিবলৈ দে। নিজৰ যে বহি থকাখন দিব লাগে এইখন বিশ্বাস আমাৰ নাই। এইটো চাওক, মানে সেই অসুৰেও আজি কি জ্ঞান কৰিছে, নিজৰ আসনখন বলিয়ে পাৰিলেহেঁতেন। মই ৰজা, এই ৰাজ্য, ইন্দ্ৰ আহিল কি হ'ল, তেওঁ মোৰ শত্ৰু আহিছে, আহক, বেলেগতো বহিব দিব পাৰিলেহেঁতেন। বলিয়ে নিজৰ ৰাজসিংহাসন এৰি দিছে। গতিকে আমাক এইকণে জ্ঞান দিছে, যেতিয়া গৃহলৈ অতিথি আহিব নিজৰ আসনখন এৰি দিব লাগে। নোৱাৰোঁ, নিজে উঠি গৈ আসন এখন দিব লাগিব। আমি আকৌ বহি থাকি পেলাই কি কওঁ জানা, দেউ চকীখন আনি দিছনে নাই, পিয়াখন আনি দিছনে নাই, ইমান দেৰিনে, এই ব্যৱস্থা কৰি থাকোঁ। আচলতে নেপায়, আমি লগে লগে তেওঁক সম্ভাষণ জনাব লাগে। এনেভাৱে সকলো আসন এৰি সকলোৱে হাঁহি মাতি কথোপকথন কৰি আনন্দ কৰিছে। সেয়ে কৈছে বলিক সম্বন্ধি পাছে দিলন্ত উত্তৰ। এতিয়া বলিক সম্বৰ্ধনা জনাই দেৱৰাজ ইন্দ্ৰই কৈছে যে হে বলি, এতিয়া সম্বন্ধত তুমি আৰু আমি একে ঘৰৰে মানুহ। কাৰণ চোৱা, আমাৰ মাতৃ আৰু তোমাৰ সেই ককাৰ মাতৃ একেগৰাকী। এতিয়া যদি সম্বন্ধত চোৱা যায়, তুমি আমাৰ নাতি, হয়নে বাৰু? কাৰণ অদিতি আৰু দিতি কাৰ পত্নী? কাশ্যপ ঋষিৰ পত্নী, হয়নে বাৰু? দিতি আছিল দানৱৰ মাতৃ, অদিতি আছিল দেৱসকলৰ মাতৃ। তেতিয়াহ'লে দেউতাক একেই, গতিকে মাহীমাকে ল'ৰা ককাই ভাই হয়। সেইকাৰণে কৈছে আমি একেই হয়। সেই সময়তে তোমাৰ ককাৰ সেই হিৰণ্যকশিপুৰে আমাৰ পৰা ৰাজ্যখন কাঢ়ি ল'লে। কাঢ়ি লোৱাৰ বাবে আমি সেই দিনৰ পৰা অনেক দুখ কষ্ট পাইছোঁ। তাৰপিছতে তোমাৰ সেই ককাৰ পিছত আহিল তেওঁৰ পুত্ৰ, সেইজন আছিল পৰম বৈষ্ণৱ প্ৰহ্লাদ। প্ৰহ্লাদৰ পিছত আহিল বিভীষণ, হয়নে বাৰু? এনেভাৱে উল্লেখিত কৰিছে। বিভীষণৰ পুত্ৰ এতিয়া বলি, তাকে কৈছে তাৰে পুত্ৰ তুমি বলি, তুমিতো মহাগুণী, গতিকে তুমি সকলো জানা। যে সেইকাৰণে চোৱা, আমি ঘৰতে ঘৰতে কাজিয়া লাগি কিয় মৰোঁ? এতিয়া তোমালোকে আমাক ভয় খাই থকা, আমি তোমালোকক ভয় খাই থাকোঁ। যদি আমি দুই ককাই ভাই মিলি থাকোঁ, এই ত্ৰিজগতত কাকো কোনো ভয় খাবলগীয়া নাই। এনেভাৱে ইন্দ্ৰই প্ৰস্তাৱ আগবঢ়াইছে বলি আজলৈ। আহক, এই প্ৰস্তাৱ কেনেভাৱে বলিয়ে গ্ৰহণ কৰে পিছৰ পৰত দিয়া আছে, আহক আমি শ্ৰৱণ কৰোঁ। অসুবিধা পাইছে নেকি আপোনালোকে? ক'ব অসুবিধা পালে। কৃষ্ণ জয় কৃষ্ণ। নাতে মনে ভুলা ভন্তি মূৰ যেনে ফুলা দেৱদৈত্য আমি যেনে থাকো একে আকৌ ভৰি আছে তেজে ব্ৰহ্মাণ্ড ভিতৰে আপুনি পণ্ডিত তুমি পৰম শুভ ভাঙ্গিও কৰে দেৱদত্ত বিৰুদ্ধ আইৰামে সেইকাৰণে ভয়ো পদুমী আনচিত ঘূৰে যায় তোমাৰ অনাম হেন শুনি শুনি
লুৰিয়ানি আছা দেৱ তাৰ ধন যতন আমাৰ দেহে আনি দিও সমস্ত আজি ধৰি দিলো হবে দেৱমণিৰ ভয় এই শনিতিন শেষ ৰৈ যায় অনামদৈত্য গণে ৰাজা ৰয় গাকীৰে ধৰি দেৱ সমস্ত দিলা বাজ কৰি দেখিয়া ইন্দ্ৰৰ হৈল হৰষিত মন হাৰ্থ কবলিল বাক্য প্ৰভু আবেশে জানিলো মনো ৰথ সিদ্ধি দুনাই মাতিলা ইন্দে বলি সম্বন্ধি জয় কৃষ্ণ। এতিয়া এনে ভাবে ইন্দ্ৰই কৈছে যে আমি যদি এনেভাৱে মিত্ৰতা কৰোঁ তেনেহ'লে এই ব্ৰহ্মাণ্ডৰ ভিতৰত আমি কোনেও কাকো ভয় খাব নেলাগে। আৰু হে বলি তুমিও মহাপণ্ডিত, তুমি এবাৰ ভাবি চোৱাচোন এই কথাটো হয়নে নহয়? কি কাৰণেনো আমি ঘৰে ঘৰে কাজিয়া লাগি মৰোঁ? একোতো প্ৰয়োজন নাই। এনেভাৱে কোৱাত এই কথাখিনি শুনি বলিয়ে তেতিয়াৰ দেৱৰাজ ইন্দ্ৰক কৈছিল, হয় আমি মহামূৰ্খৰ বাবেহে কাজিয়া লাগোঁ। হয়তো আমি ঘৰৰে, তোমালোকে এতিয়া মোৰ ককাই হোৱা, গতিকে আমি মিছাতে কাজিয়া লাগোঁ। গতিকে এই কথাটো সিদ্ধান্ত কৰি ক'লে যে আজি বলিয়ে ইন্দ্ৰক কৈছে যে তুমি জ্যেষ্ঠ মোতকৈ, গতিকে মই তোমাৰ ওচৰত ক্ষমা বিচাৰিছোঁ। যদি অজানিতে কিবা ভুল কৰিছিলোঁ তুমি এইকণ দুখ মোক ক্ষমা কৰি দিবা। লগে লগে মিতিয়ালী হৈ গ'ল। হোৱাৰ লগে লগে সকলোৱে আনন্দৰ মিলিল। আৰু তেতিয়াৰ সেই বলিয়া যে বাকী দৈত্যগণক কৈছিল, হেৰা এই দেৱতাসকলৰ যিমান ধন ধান আমি আনি থৈছিলোঁ সকলো ঘূৰাই দিয়া। কাৰণ মিতিৰক কেতিয়া দুখত পৰিব দিব নোৱাৰি। আপোন মানুহক দুখত পৰিব দিব পাৰি জানো? নোৱাৰি। নিবিচাৰিলেও দিয়া যায়। মানুহক বিপদত পৰিছে হয়নে বাৰু? নাই কিবা এটা দি সহায় কৰিব, যি পৰা যায়। গতিকে আজি বলিয়ে কৈছে যে যিমান ধন সিহঁতৰ অনা হৈছিল সকলো ঘূৰাই দিয়া, তেওঁলোকৰ ৰাজ্যও ঘূৰাই দিয়া, সকলো ঘূৰাই দিয়া। সেই কৈছে লুই আনি আছা দেৱগণৰ ধনৰ যত আমাৰ আদেশে আনি দিওক সমস্ত আজি ধৰি দিলো সবে দেৱকণি ভয় এহি গুণি তিদকে কৰে জয় জয়। যে ক'লে ঘূৰাই দিয়া, আজি আমি নিৰ্ভয় দিলোঁ যে এই তিদশৰ দেৱতা কোনেও একো কৰিব নোৱাৰে। আৰু আমাৰ দৈত্যগণেও কোনেও কোনো দেৱতাক সদায় অহিত চিন্তা নকৰিবা। আজিৰ পৰা আমাৰ তেওঁলোক বন্ধু বা আলহী বা ঘৰৰ, গতিকে তেওঁলোকৰ প্ৰতি কোনেও দুৰাচৰণ নকৰিবা। এই কথাটো শুনাৰ লগে লগে সেই তিদশৰ দেৱতাই কেৱল জয় জয় কৈছে। কাৰ জয় কৈছে? কৃষ্ণ জয়। বলি জয় কোৱা নাই, কিন্তু কাকো নাম দিয়া নাই। বলিকতো জয় দিব নোৱাৰে। এতিয়া বলিক জয় দিলে বেয়া হৈ যাবগৈ। সেইকাৰণে জয় জয় কৈছে। কাৰ জয় অন্তৰতে লৈছে ভগৱন্তৰ নাম, কিন্তু মুখত কৈ আছে জয়। দৈত্যগণে ভাবিছে আমাৰ বলি ৰজাক জয় দিছে, দিয়া নাই। অন্তৰত মনে মনে কৈছে কৃষ্ণ, সিফালে কৈছে জয় জয়, অন্তৰতে কয় কৃষ্ণ। হয়নে বাৰু? তাইক কিন্তু কোৱা নাই। সেইকাৰণে কৈছে এনেভাৱে জয় দিছে। আৰু দৈত্য ৰজাৰ আজ্ঞা পালন কৰি ক্ষয় ধাৰ্য কৰি তেওঁলোকৰ প্ৰজাই অৰ্থাৎ সেই মন্ত্ৰীগণে সমস্ত ইন্দ্ৰৰ ধনসমূহ আনি ঘূৰাই দিলে। আৰু কৈছে দেখিয়া ইন্দ্ৰে ভৈলা হৰ্ষিত মন সাৰ্থক বুলিলা বাক্য প্ৰভু নাৰায়ণ। ধন পোৱাৰ লগে লগে ইন্দ্ৰ আনন্দ। আৰু তেতিয়া কৈছে হয় হয়, মনতে ভাবিছে যে প্ৰভু নাৰায়ণে আমাক যে কৈছিল
তোমালোকে মিত্ৰতা কৰা, সেই দৈত্যসকলে তোমালোকক সহায় কৰিব। ঠিকেই প্ৰভুৱে কৈছিল, এনেভাৱে চিন্তা কৰিছে। শেষত কৈছে যে জানিলোঁ আজিহে মোৰ মনোবাঞ্ছা সিদ্ধি হ'ল। এনেভাৱে পিছত ইন্দ্ৰই আকৌ দেৱৰাজ ইন্দ্ৰই দৈত্য বলিক কিবা ক'ব বিচাৰিছে। কিবা কয়, কিবা এটা ক'ব, ধন পালে। উদ্দেশ্য কি জানে? সাগৰ মন্থন কৰা। সাগৰ মন্থনৰ কথা ওলোৱাই নাই। হয়তো এতিয়া ইন্দ্ৰই বলিক সাগৰ মন্থন কৰাৰ কথা আলোচনা কৰিব। আহক পিছৰ পদত আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। বায়ু বেগে বাসৱত ৰীতে কৈলা স্বৰ্গ নিশা নকবায়া দে শিলা দেৱৰাজ তিনি ধিকতি শকুতি দেৱ ভৈলা সাজ। জয় কৃষ্ণ। এতিয়া ইন্দ্ৰই ক'লে, হে বলি, আৰু এটা আমি কাম কৰোঁ যে সেই ক্ষীৰসাগৰ মন্থন কৰিলে অমৃত পোৱা যায়। এই কথাষাৰ প্ৰভু চক্ৰপাণি মুখৰ পৰা শুনিছিলোঁ। গতিকে এইখিনি কৰিবলৈ আমি অকলে নোৱাৰোঁ, তোমালোকেও নোৱাৰা। গতিকে আমি মিতি হ'লোৱে যেতিয়া, ঘৰ হ'লোৱে, আৰু দুই পক্ষই এই সাগৰ মন্থন কৰি অমৃত উলিয়াই বেলেগক দিয়া কি প্ৰয়োজন? দুয়োঘৰে মিলা মিছাকৈ খাম আৰু ভগাই, নহয় জানো? কিবা এটা কাম কৰিলে, কিবা এটা বস্তু মিতি যেতিয়া মনে মনে কোনো গম নোপোৱাকৈ ন প্ৰভু দুয়োজনে খোৱা, আৰু দুজন বন্ধু লগ লগাৰ পিছত কি খাবগৈ ঠিক নাই, গধূলি হ'লে যা বাদ দিয়ক সেইবোৰ কথা। কৃষ্ণ এতিয়া কৈছে কি যে দুই ঘৰ আমি মকামিলাকৈ খাম। তেতিয়া এই কথাখিনি শুনাৰ লগে লগে আকৌ ইন্দ্ৰই কৈছে যে সেই চক্ৰপাণি মুখৰ পৰা শুনিছিলোঁ
আৰু সেইকাৰণে আমি যেতিয়া সেই সাগৰ মন্থন কৰিম তেতিয়া মন্দগী পৰ্বতক আমি মথনি বনাম আৰু কৃষ্ণ প্ৰভু ভগৱন্ত হৰিয়ে কৈছিল যে তেওঁ নিজে অনুকূল বায়ু হ'ব আমাক সহায় কৰিব নহয় জানো সাগৰ মন্থিবলৈ মথনি কাৰণ সহায় লাগিবতো হৰিয়ে আমাক সহায় কৰিব গতিকে দেৱগণে আৰু দৈত্যগণে আমি মিলি পেলাই খাম এই কথাটো শুনাৰ লগে লগে বলিয়ে কৈছে এই কথাটো ময়ো শুনি আছোঁ সেই সাগৰত বোলে অমৃত আছে বৰ ভাল কথা তে ভাল হওক দেৰি কৰি লাভ নাই এই অমৃতৰ কথা শুনাৰ লগে লগে বাকী দৈত্যবোৰে কৈছে একদম লগে লগে মানে সকলোৱে জোৰদাৰ দিছে নাই মহাৰাজ দেৰি কৰিবই নালাগে সকলোৱে জিভা পানী পৰিলে আপোনাৰ বুজি পাইছে অমৃত বুলি ক'লে জিভা পানী চাওকচোন খোৱা বস্তুৰ লগত আমাৰ জিভা পানী পৰে নপৰে নেকি কওকচোন বাৰু খোৱা বস্তুৰ লগত জিভা পানী পৰে নাম শুনাৰ লগে লগে জিভাত পানী আহি যায় গম পালে গতিকে কৈছে সকলোৱে জিভা পানী পৰিছে আৰু সকলোৱে হুলস্থুল লগাই দিছে যে দেৰি কৰি লাভ নাই অতি সোনকালে গৈ সেই সাগৰ মন্থন কৰিব লাগে সেইকাৰণে বৰ দৈত্যসকলেও কৈছে বোলে বলা দেৰি কৰি লাভ নাই সকলোৱে একত্ৰিত হয় আমি সেই সাগৰ মন্থন কৰোঁ আৰু এনেভাৱে কৈছে যে সকলোৱে সাজি তেতিয়া দেৱৰাজ ইন্দ্ৰক দৈত্যৰাজ বলিয়ে কৈছিল বোলে হে জেঠা শব্দ বুজিছে মানে আমাৰ দেউতাকক আমি ককা আৰু দেউতাকক জেঠা অৰ্থাৎ ইন্দ্ৰক জেঠা লাগে কাৰণ আমি চাওক এতিয়া বলি বাপেক বিৰোচনৰ বাপেক কোন প্ৰহ্লাদ এতিয়া বলি ককা প্ৰহ্লাদৰ দেউতাক কোন হৈ আছে হিৰণ্যকশিপু জেঠা হয়নে নহয় গতিকে সেই হিৰণ্যকশিপু আৰু ইন্দ্ৰ ককাই ভাই সেইকাৰণে কৈছে জেঠা দেৰি কৰাৰ কাৰণ নাই তোমালোকে যোৱা সাজি পাৰি অহা আমিও দৈত্যগণক লৈ সেই সাগৰ পাৰতে লগ হ'ম এনেভাৱে ইন্দ্ৰক পঠিয়াই বলিয়ে বাকী তেওঁ প্ৰজাসকলক আজ্ঞা কৰিলে সকলোৱে একত্ৰিত হ'ল আৰু ইন্দ্ৰই আনন্দ মনে বায়ুবেগত গৈ স্বৰ্গপুৰী পালে আৰু স্বৰ্গপুৰী পোৱাৰ লগে লগে ইন্দ্ৰই সকলো দেৱতাক আজ্ঞা কৰিছে কিমানজন দেৱতা জানে ৩৩ কোটি ইয়াত লিখিছে ৩ কোটি অৰ্থাৎ ৩০ আৰু ৩৩ কোটি দেৱতাই ইন্দ্ৰৰ কথা শুনি সকলোৱে সাজি পাৰি ওলাইছে ক্ষীৰসাগৰলৈ যাব আহক সেই ক্ষীৰসাগৰলৈ গৈ কেনেভাৱে একত্ৰিত হয় বা যোৱা সময়ত কি বা কৰি যায় আনন্দ কৰিহে যায় নে কোনোবা জুবিন গীতহে গাই যায় নে কৃষ্ণ গীত গায় আমি নাজানো আৰু নহয় প্ৰভু কোনোবাই জুবিন গীতো গাব পাৰে কোনোবাই কৃষ্ণ গীতো গাব পাৰে কি গীত গাই যায় পিছৰ পদত দিয়া আছে আহক আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ ইন্দ্ৰই বলিয়ে হৈছে আগত হৈছে ইন্দ্ৰ আৰু বলি তাৰপিছত গৰুৱান আৰু সম্বাসু তাৰপিছত কুবে আৰু নিকুম্ভে এনেভাৱে একাদশ ৰুদ্ৰ আৰু ত্ৰিপুৱাৰী সিফালে কৈছে পৱনে আৰু জম্ভাসুৰে জয়ন্তই বানে সূৰ্যই সম্বাসুৰে এনেভাৱে আৰু অনেক দেৱৰ দৈত্যই একেলগে সাঙি পাৰি লৈছে আহক আৰু বাকীবোৰ দৈত্য দেৱৰো নাম পিছৰ পদত দিয়া আছে কিছু প্ৰভুজনৰ কণ্ঠে আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ পলাই মাঘ সিংহ
সিংহৰে ভোগ ভাৱে হয় পচাই উৰি পৰে পক্ষী খবৰ দেখি বিপৰ্যয় কাব্যন্ত পৃথিৱী মহা পৰ্বতৰ ভৰে দেৱ দানৱৰ ভিৰে দল অৰমে হিমকে মন্দৰত নেন্ত পিৰিলে ভাগৰ যা হন্তে ফুটি যায় কণ্ঠ যেন মহাভারতে দেৱ দানৱৰ ভাঙি গৈ পাৰে গেৰি মৰু প্রাণ যায় ফুটি অনব সাপরতে যায় কেহু কেহু হুয়ে পূজা কত সন্ধে ভূজা অর্বকর গুরু ভার প্রাণ যায় সারি বহিলে প্রথমে লাইলা আলু আলু সন্ধিয়ার দেবাপুর পর্বত বেলাই পাই যাই পরিল মন্দর গিরি গুদানি সহাগৰা ভূমি কম্পিল অনেক পৰ্বত বন ভৈলা বসি সুৰ নাগিল ভৈলা কাঠি লক্ষণে কাহার ভাঙ্গিল ভরি কারো ফির ফুটিল আঠু ঠেঙ্গ ভাঙি কারো বাজ ভইলা আরো হারো ধারো বিহ রিলা আরো এক ভরি ভইল পর্বত রহে ডুঙ্গা ডুঙ্গি পরয়মা তিত ভরি ভাঙ্গাতে দেবে করে হরি হরি কৃষ্ণ সিন্ধু বিলাইলা তোমার বুদ্ধি এত পর্বত ভরি রঙ্গ সারি আসা প্রভু আমার
সেই মন্দগিৰি পৰ্বতক সকলো দেৱৰ অসুৰে একত্ৰিত হৈ কাণ পাতি ধৰি খাঙি পাতি উঠাই লৈ গৈছে। সেই কৈছে অশ্বিনী কুমাৰ লগত হয়গ্ৰীৱ আৰু নুমুচিৰ লগত চন্দ্ৰ, এনেভাৱে সকলোৱে একত্ৰিত হৈ সেই পৰ্বত লৈ আগবাঢ়িছে। আৰু পৰ্বতটো ইমান গধুৰ আছিল, ওজন আছিল, দেৱতাৰ অসুৰে দাঙি লৈ যাওঁতে বহুত কষ্ট পাইছিল। কিছুদূৰ যাওঁতে যাওঁতে তেওঁলোকৰ ভৰি তলুৱাবোৰ ফাটি তেজ ওলাই গৈছে আৰু বোজাৰ বেছিহে হৈ গৈছে। চাবচোন দূৰলৈ, আগৰ মানুহে কয় বুজিছে, দূৰণি পঠীয়া বাট বোলে শুকুতা পাতে এবাৰ, হয়নে বাৰু? শুকুতা পাত বুজিছে? মৰাপাত যে, মৰাপাতৰ শুকানটো কিনো ৱেট থাকে, দূৰলৈ লৈ গ'লে সিও বোলে এখন মস্ত ডাঙৰ ভাত। গতিকে এনেভাৱে তেওঁলোকৰ সেই মন্দগিৰি পৰ্বত লৈ যাওঁতে যাওঁতে অৱশেষত দূৰ ৰাস্তাত গৈ থাকোঁতে কোজা হৈ গৈ আছে। আগততো দেৱ বলি আৰু ইন্দ্ৰ আছিল, উপায় নাপায় বলিয়ে ইন্দ্ৰই এৰি দিলে। এৰি দি দৌৰিলে, বাকী সোপা দেৱতাৰ দৈত্য এৰি দি দৌৰোঁতে দৌৰোঁতে কিছুমান আঁতৰি গ'ল, কিছু দৈত্য দানৱ পৰ্বতৰ তলত পৰি মৰিলে। এইটো উল্লেখিত কৰিছে। এনেভাৱে সেই পৰ্বতক তেওঁলোকে পেলাই দিলে। সেই কৈছে অনেক পৰ্বত বন ভৈলা মহিষু, চুনাকৃত ভৈলা 60 লক্ষ দেৱাসু। 60 লাখ দেৱতাৰ অসুৰ মাজত 60 লাখ চুনাকৃত হৈ গ'ল মন্দগিৰি পৰ্বতৰ তলত পৰি। যে এনেভাৱে কৈ সকলোৱে দুখ পায়, কাৰোবাৰ হাত ভাঙিল, কাৰোবাৰ ভৰি ভাঙিছে, কাৰোবাৰ মানে ডিঙি, কাৰোবাৰ মাথাৰ, এনেভাৱে অনেক শৰীৰত দুখ যান্ত্ৰণা ভোগ কৰিছে। সকলোৱে কষ্ট পায়, সকলোৱে ঈশ্বৰক চিন্তা কৰিছে। সেই ইন্দ্ৰই কৈছে, হৰি হৰি, কৃষ্ণই যে কি আপদ বিলালে, আমাক বিপদ দিলে, যে সেইজন ভগৱন্তৰ কথা মতে আমি মন্দগিৰি পৰ্বত দাঙি লৈ শিৱসাগৰ মন্থন কৰা ব্যৱস্থা কৰিছিলোঁ। প্ৰভুৱেনো এনে দুখ দিয়েনে? এইকণ দি প্ৰভুৱে আমাক ৰং চাই আছা। এনেভাৱে কৈছে, তোমাৰকে বুদ্ধি আনো পৰ্বত উভাৰি, ৰংগ চাই আছা প্ৰভু আমাকো মাৰি। হয়নে বাৰু? প্ৰভু তুমিয়ে ক'লা, আমি সেইকাৰণে তোমাৰ কথা মতে মন্দগিৰি পৰ্বত উভালি লৈ আহিলোঁ। এতিয়া আমি সকলোৱে মৰিছোঁ, তুমি আনন্দ মানে চাই আছা প্ৰভু। ইন্দ্ৰই দেৱগণে এনেভাৱে কৈছে
যে আকৌ শেষত কৈছে, হে প্ৰভু, আমাৰ দুখ দুৰ্গতিবোৰ তুমি নাশ কৰি দিয়া, আমি উপায়বিহীন হৈ গ'লো, আমি সকলো সৰ্বনাশ হৈ গৈছোঁ, তুমি তোমাৰ লগত আমাৰ কি শত্ৰুতা আছিল, তুমি শত্ৰুতাই যে আমাক কৈছা। এনেভাৱে সেই সমস্ত ইন্দ্ৰৰ দেৱগণে কৈছে, প্ৰভু, হে প্ৰভু, তুমি আমাৰ সমস্তৰ গতিদাতা, তুমি সংকটৰ সময়ত আমাক বাৰে বাৰে ৰক্ষা কৰি আহিছা। এইবাৰো প্ৰভু, তুমি সেই সংকটৰ সময়ত আমাক ৰক্ষা কৰা। আজি সেই দেৱগণে ভগৱন্তক স্তুতি কৰিছে, অৰ্থাৎ আমিও এই দেৱজ্ঞান লয়, দেৱতন্ত্ৰ জ্ঞান লয়, আমিও সেইজন ভগৱন্তৰ চৰণত শৰণাগত হ'ব লাগিব। কাৰণ আমাকো বাৰে বাৰে সংকটৰ সময়ত ৰক্ষা কৰিছে, হয়নে বাৰু? কাৰণ যদি আমি চাওঁ, যি সময়ত মাৰ গৰ্ভত আমি প্ৰতিজনে গৰ্ভস্থিতি হৈছিলোঁ, সেই সময়ত ভগৱন্তে আমাক ৰক্ষা কৰি আছে। আমি ৩য় স্কন্ধৰ ভাগৱত কপিল দেৱহূতি আখ্যানত পাওঁ, যেতিয়া আমাৰ পিতৃ ঔৰসৰ দ্বাৰা আমি মাতৃ গৰ্ভত সন্তান স্থিতি হওঁ, 5 মাহত আমাক ভগৱন্তই তাত জীৱ প্ৰদান কৰে। সেইদিনাখনৰ পৰা ভগৱন্তই আমাক প্ৰতিটো মুহূৰ্তত গৰ্ভত ৰক্ষা কৰিছিল। আমি বাৰে বাৰে স্তুতি কৰি আহিছিলোঁ আৰু ভগৱন্তক কৈছিলোঁ, প্ৰভু, এই যান্ত্ৰণাৰ পৰা, নৰক যান্ত্ৰণাৰ পৰা তুমি আমাক উদ্ধাৰ কৰা। এনেভাৱে ভগৱন্তক স্তুতি কৰোঁতে কৰোঁতে 5 মাহৰ পৰা 6 মাহ, 6 মাহৰ পৰা 7 মাহত সোমাই গ'ল। 7 মাহৰ পৰা আকৌ স্তুতি কৰোঁ মাজে মাজে, প্ৰভু, তুমি মোক এই গৰ্ভ বাহিৰলৈ নিনিবা, কাৰণ ইয়াৰ আগতে এই গৰ্ভত থাকি তোমাক স্তুতি কৰিছিলোঁ, তুমি গৰ্ভৰ পৰা মোক বাহিৰলৈ দিলা আৰু তোমাৰ মায়াত পৰি মই তোমাক পাহৰি গ'লোঁ। সেইকাৰণে দুখ যান্ত্ৰণা অনেক ভুঞ্জি 84 লক্ষ ইউনি ভ্ৰমণ কৰি পুনৰ মই এই গৰ্ভলৈ আহিছোঁ। অ' প্ৰভু, এই গৰ্ভতে মই তোমাক সদায় দৰ্শন পাইছোঁ আৰু মই বাহিৰলৈ যাব নিবিচাৰোঁ। আৰু অৱশেষত সেই কৃষ্ণ প্ৰসূতি বাৰুৱে যেতিয়া 10 মাহ পূৰ্ণ হৈ যায়, বাহিৰলৈ ঠেলি শিশুটোক প্ৰসৱ কৰাই দিয়ে আৰু মায়ে কৈ গ'ল। এই যে শপত খাই হৈছিল বাৰে বাৰে, প্ৰভু, জন্ম মৃত্যু চক্ৰত পৰিছোঁ, তুমি বাৰে বাৰে ৰক্ষা কৰিছা, অ' প্ৰভু, এই গৰ্ভৰ পৰা তুমি নিনিবা উলিয়াই, ইয়াতে তোমাক মই সদায় সেৱা কৰিম। আজি ইন্দ্ৰই কৈছে যে, প্ৰভু, বাৰে বাৰে সংকটৰ সময়ত তুমি ৰক্ষা কৰি আহিছা, এইবাৰো এই সংকটৰ সময়ত তুমি আমাক ৰক্ষা কৰা। আমাৰো উপায় নাই, সকলো স্তুতি জ্ঞান আমাৰ শূন্য হৈ গ'ল, আমি পাগলৰ দৰে হৈ গৈছোঁ। এনেভাৱে কৈ এই আইতাই সামৰি মাৰি শংকৰদেৱ গুৰুজনাই আমাৰ সমস্তলৈ এটি পদলৈ উপদেশ দিছে। কৈছে, ভনিলা শংকৰে কৃষ্ণ পদে সিয়ে ধৰি, সমস্ত সমাজে ডাকি বোলা হৰি হৰি। যে আজি শংকৰদেৱ গুৰুজনাই কৃষ্ণ চৰণত নিজে দাসৰ হয়, চাকৰ হয়, কৃষ্ণৰ পদৰেণু শিৰগত কৰি আৰু আমাৰ সমস্তকো উচ্চস্বৰ ৰাম নাম ডাকিবলৈ উপদেশ প্ৰদান কৰিছে।